হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া মই ৰেডি হওঁ, আপোনালোকে চাই থাকক। এতিয়া মই চাহ খালোঁ, চাহ খাই এতিয়া মই ৰেডি হ'লোঁ। ৰেডি হৈ এতিয়া মই ডেটলৈ যাব ওলাম। ব'লক আগলৈ মই দেখাই থাকোঁ, চাই থাকক। তাৰপিছত মই ঘৰৰ পৰা ওলালোঁ। আজি দেখিব পাই যে কিমান যে নিয়ৰ পৰি আছে, এইফালে চাব পাৰে কিমান কুঁৱলী আছে। আমাৰ এইফালে বহুত কুঁৱলী আছে। আকৌ মই ৰাস্তাত ৰখি আছোঁ, বৰ্তমান গাড়ী অহাই নাই। কিবা আজি কুঁৱলীৰ কাৰণে গাড়ী আহে নে নাহে বা, না লেটেই হয় মোৰ আজি ডিউটি যাবৰ কাৰণে। বাৰু চাওঁ, বাৰু অলপ সময় ৰখোঁ। ইফালে চালোঁ যে গাড়ী দুখন নায়েই, কুঁৱলী পৰাৰ কাৰণে নাইনে না কি বা। এতিয়া ৰখি ৰখি বহুত টাইমেই হ'ল, তথাপিও আৰু যে আৰু উপায় নাই, ৰখবাই লাগব। যিহেতু এতিয়া মই চকলৈ খোজকাঢ়ি যাই আছোঁ। যাই থাকোঁতে মই দূৰৰ পৰাই দেখিছোঁ যে ইয়াত এটা বগৰীৰ গছ আছে। চাওঁ ৰ'ব, আপোনালোকেও চাওকচোন ডাঙৰ হৈছে নে নাই বগৰীটো। অঁ, ডাঙৰ হৈছে। এতিয়া মই ৰিক্সাত বহিলোঁ। এই ৰিক্সাত বহি এতিয়া মই অলপ আগত মূৰৰ চক পামেই। গাড়ী যি ঠেকচি তথাপিও যাব লগা হৈছে ইমান কষ্টত, উপায়তো নাই। তাৰপিছত এইটো মই আহিলোঁ আমাৰ অফিচত। দেখা পাইতো আমাৰ ষ্টাফবিলাক বহি আছে, আৰু এইটো মই এনে হৈছে।